অনন্তৰৰ মানুহ ইমান আমাৰ জনম কোনো ইয়াত হৈছিলে মা বাবা ইয়াত ঢুকিলে এতিয়া আমাৰ কি হ'ল চব মানুহে কৈছে আমাক উচ্ছেদ কৰি ওলাই যাব বুলি কিনো দুখ কৰিলো যিমান বছৰৰ পৰা ইয়াত আছো আমি বিজেপি চৰকাৰকে চাপৰ্ট কৰি গৈছিলো সমন্বয় কৰিছিলো তাকে দলে বলে ঘূৰি আহি মজিবৰ নামা একজন আমাৰ বিজেপিৰ কেণ্ডিডেট আছে তাহাঁতৰ লগত আমি কিমান কৈছো বিশ্বজিৎ ছাৰৰ লগতো আমি কথা বাৰ্তা কৰিছো গৈছো এতিয়া অচক মতো আমালোকৰ কি ল'ৰা ছোৱালীবোৰ লৈ আমি ক'ত যাম কি কৰিম আমাৰ মাটি বিটা নাই একো নাই ইমান পুৰণা মানুহ আমি যেতিয়া নেকি তেতিয়া মানুহ কামাই সহায় কৰিবলৈ খুৱাইছিলে আমাৰ মাও দেউতা আহিব খোজা নাই এইটো ৰিজাৰ্ভত আৰু নাযাওঁ বুলি তেতিয়া ডাঙৰ ডাঙৰ মানুহে টেনচন দি পেলাই আমাক আনি ইয়াত হৈ গৈছে এতিয়া আমাক চকুত মিৰা দি কিমান হেৰি কৰিলে ল'ৰা ছোৱালীবোৰ ডাঙৰ হ'ল এতিয়া চকুতে আমাৰ চাবলগীয়া হ'ল আমি ক'তো যাওঁ আমি নাযাওঁ এতিয়ালৈকে আমি ঘৰৰ পৰা ওলোৱা নাই মাৰিলে মাৰি দিব আমাক লাগিলে আহিব আমাক মাৰি দিয়ক তথাপিও আমি ইয়াৰ পৰা নাযাওঁ ক'ত যাওঁ মা নাই দেউতা নাই ক'ত যাম ন আমি এতিয়া আমাৰ চিএম ছাৰৰ ওচৰত আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ সদনৰ মানুহখিনি শান্তি কৰি দিয়ে উচ্ছেদ কৰি নিদিয়ে তেওঁ যদি আমাৰ বাবাৰ দৰে হয় দাদাৰ দৰে হয় আমি যদি তেওঁৰ ভনীৰ দৰে হলো তেতিয়া তেওঁ কি কৰিলো হয় আমাৰ এতিয়া আপুনি চিএম ছাৰৰ লগত কি বিচাৰি আছে আমি বিচাৰিছো যেনেদৰে আমি ইয়াত পঢ়ি আছো চৰকাৰী মাটিত পঞ্চায়তৰ মাটিত লাগিলে চবখিনি মাটি লৈ যাওক আমাক খালি ঘৰ বান্ধিবলৈ জেগাটো দিয়ক আমাৰ আপত্তি নাই খালি ঘৰ বনাই থাকিব পাৰিলে মোৰ হ'ল আমাৰ ইমান মাটিও নালাগে বাৰীও নালাগে লাগিলে মানুহৰ কাম কৰিয়ে কাম থাকা জাগা হ'লে হৈ গ'ল না থাকা জাগাখিনি হ'লে আমাৰ হৈ যায় ইমান মানুহখিনি ক'ত যাব আমাৰ বুঢ়া জোৰা ল'ৰা ছোৱালী লৈ এই মানুহখিনিনো ক'ত যাব এতিয়া আমাৰ চিএম ছাৰৰ লগত এইটোৱে আবৃত্তি আছে আমাৰ এই 14 নম্বৰ ৰিজাৰ্ভৰ মানুহ 15 নম্বৰ ৰিজাৰ্ভৰ মানুহ খালি যদি মাটি চবখিনি লৈ যায় আমাক যদি খালি ঘৰ বান্ধিবলৈ জাগা দিয়ে তেতিয়া আমাৰ যথেষ্ট আমি থাকি পেলাই কাম দুম কৰি খাব পাৰিম আমাৰ চিএম ছাৰৰ লগত এইটোৱে আমি আবৃত্তি জনাইছোঁ অনুৰোধ কৰি 30 বছৰৰ পৰা ইয়াত আছো আমাৰতো ইয়াত স্থানীয় জেগা আমাৰতো কৰ্মল পাতি চব আছে তথাপিতো আমাৰ এতিয়া উচ্ছেদ হ'ব লাগে এইটোতো দুখৰ কথা না এতিয়া কি বুলি আমাৰ ছাৰে এতিয়া আমাক উচ্ছেদ কৰি আছে এতিয়াতো আমি আৰু নাজানো না তেতিয়া ক'ত যাব আপুনি আমি আৰু ক'ত যাম আমি ইয়াতে থাকিম না ক'ত যাম এটাই আমাৰ এতিয়া বৰষুণত মাটি তাতে নদীয়ে লৈ গ'ল ইয়াতে আহিলোঁ ইয়াততো আমি 30 বছৰৰ পৰা কেইবছৰ হ'ল দাদা আপুনি আমাৰ 30 বছৰ আমাৰ ডকুমেণ্ট চব ইয়াৰে আছে আমিতো আৰু কি ক'বলগীয়া কিবা আছে আৰু নাই